এতিয়া অনুভৱ কৰিছো অসমৰ যে ৰাজহাৰডালে জুবিন দা আছিল ৰাজহার নোহোৱা হৈ গৈছে যিখিনি ইউটিউবৰ ভিডিঅ'ৰ পৰা যেটো ভিডিঅ' আপুনি চাই আছে এড লাগিছে বেয়া নাপাব আৰ্নিং হ'ব কলাগুৰি আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ টিম যেটো জুবিন দাই স্থাপন কৰিছিল মানুহক সহায় কৰাৰ কাৰণে জয় জুবিন দা জয় জুবিন দা তুমি সাহস জীৱনলৈ মৰণকো জিনিবলৈ এইটো কি স্বভাৱ এই মানে মোক পেটৰ তলত লৈ ললে মই আহি পেটৰ তলত বহা নাই মই যদি এতিয়া সেইখিনিত বহো গৈ আকৌ হাতীটো গৈ গৈ মোক পেটৰ তলত ল'ব আপোনালোকে চাব মই যদি সেইখিনিত বহিম এইখিনিত বহিছো এই আকৌ নিজে মোক পেটৰ তলত লৈ ঐ বিড়ি পানী লৈছে বিড়ি এই আহিব আহি আকৌ পেটৰ তলত লৈ ল'ব এইটো কি স্বভাৱ মানে দুদিন হৈছে লখুৱা তোমাক দুদিনতে পছন্দ কৰিলে এই আহি গ'ল চাওক বেলেগ হাতী এইটো স্বভাৱ নাই আমাৰ কোৱা নাই মই জদৰালত ইমান থাকিলোঁ পদ্মিনী এটা বৰ বেলেগ লক্ষণ আছে লক্ষণটো মানে কেনেকুৱা এই যাক ভাল পায় নিজৰ পেটৰ তলত লৈ লয় মই যদি ইয়াত বহি দিওঁ যদি তাই মোক ভাল পায় তাই ইফালে লাহে লাহে আহি আহি কোনেও একো ক'ব নালাগে আহি পেলাই মোক মানে মোৰ ওপৰত গঠি হৈ থাকে সেইটো প্ৰমাণটো চাওঁ মানে যদি এইখিনি বহি আছোঁ চাওঁ কি কৰে তাই মানে গুৰুত্ব দি নাথাকোঁ তাই গম পালে তাই নিজে আহি পিছুৱাই নিজে আহি তাই নিজে মোক পেটৰ তলত লৈ লয় এই আহিছেই আৰু বেছি টাইম ৰ'ব লগা নহ'লে মোৰ টাইমটো চাই লোৱা আহি চাওঁ কি আচৰিত এইটো কি হয় মানে সেইটোৱে আৰু আমাৰ তাইৰ মৰম সেইটোৱে দুদিন হৈছে লখুৱা খালি পাইছোঁ এইবাৰ এটা ট্ৰাই মাৰিম আকৌ মই এবাৰ সেইখিনিত বহিম তাত আকৌ হাতীটো যায় নে নাযায় নিজে চাম চাওচোন কি কৰে ভৰিৰে চাইছে ভৰিখন লাগিছে মজা লাহেকে ঘূৰিয়ে থাকিব এতিয়া আগলৈ টানিব দিয়া মানে মই যাব লাগে সেইফালে এইডোখৰত বহি দে এইডোখৰত বহি দে কি কৰে আচৰিত দেই লাহে আহি গ'ল আকৌ মোক তলত লৈ ল'ব কি ক'ব কওক আপোনালোকে কওক এইবাৰ আকৌ মই ঠাইটো চেঞ্জ কৰি চাওঁ মই এইবাৰ এইখিনিত ৰৈ চাওঁ এই আহে নে নাহে লাষ্ট এবাৰ চাওঁ আৰু এই আকৌ কি কৰে চাওঁ এইবাৰো লয় নে নলয় এইটো আকৌ আহিছে আকৌ মোক লৈ ল'ব পেটৰ তলত সেইটো নকৰে তাই কি মৰমৰ কথা মানুহক কেলিয়াব খুব পাৰে আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিব লাগে এতিয়া আৰম্ভ কৰোঁগে বহুত টাইম ৰেষ্ট লৈ দিলোঁ ইয়াত অলপ লেতেৰা কৰিলে গাটোৱে আমি ওলাই আহিলোঁ ৰেষ্ট লোৱা জেগাখিনিৰ পৰা এইখিনি নামদাঙে আছিলে মোৰ সন্মুখত এতিয়া এইখিনিতে আছে নামদাঙৰ শিলৰ সাঁকো কিন্তু ইমান যেনেকৈ আজি পুখুৰীটো দেখুৱাইছিলোঁ আৰম্ভণিত এই সাঁকোখনো মানে সেনেকুৱাই হৈ গৈছে ডেইলি মানে দিন ৰাতি মিলি কিমান গাড়ী পাৰ হয় এইখনৰ ওপৰৰে এইখন আহোম সাম্ৰাজ্যৰ এটা কেনেকুৱা মানে আমাৰ কাৰণে সমল আৰু এইখনৰ চৰকাৰে কোনো ব্যৱস্থাই লোৱা নাই আজিলৈকে এইখনটো প্ৰিজাৰ্ভ কৰি পেলাই ছাইডেৰে বেলেগ দলং দিব লাগিছিল অহা যোৱাৰ কাৰণে এয়া নামদাং কুমাৰগাঁও বৰনামঘৰ আৰু সেইফালে আগত এইখনে নামদাঙৰ শিলৰ সাঁকো একদম কাজিৰঙা আমি এতিয়া একজেক্টলি উঠিছোঁ নামদাঙৰ শিলৰ সাঁকোৰ পৰা এইখনে হ'ল নামদাঙৰ শিলৰ সাঁকো একদম কাটি কাটি গৈছে তথাপি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা এইখনত নাই লোৱা ডেইলি কিমান হেভি এনেকুৱা ভেহিকল পাৰ হৈ আছে ইয়াৰ ওপৰতে কিন্তু বহুত দিনৰ পৰা মই কম বুলি ভাবি থকা এটা কথা কেনেকুৱা হেভি গাড়ী এইবিলাক দিন ৰাতি এনেকুৱা অহা যোৱা কৰি আছে কিন্তু মোৰ হিচাপততো এইখন এনেকৈ প্ৰিজাৰ্ভ কৰি ৰজাদিনীয়া বস্তু হিচাপে প্ৰিজাৰ্ভ কৰি থৈ ছাইডেৰে বেলেগ দলং হ'ব লাগিছিল অহা যোৱাৰ কাৰণে কিন্তু কি কৰিব আৰু বলক আমি এতিয়া জাৰ্ণিটো কণ্টিনিউ কৰোঁ আগলৈকে কিমান দূৰ পাৰোঁ আজিলৈকেতো আৰু 13 কিলোমিটাৰ আছে ইয়াৰ পৰা আমিতো টিয়ক বুলি ভাবি আছিলোঁ টিয়ক নোপোৱা আজি জয় জুবিন দা কৈ দে এইফালে জয় জুবিন দা কৈ দে এই জয় জুবিন দা চাওক আপোনালোকে আমি আহি পাই গৈছোঁ প্ৰখৰ ৰ'দকো নেওচি গৌৰীসাগৰ এতিয়া গৌৰীসাগৰ পাৰ হৈ এনেকৈ গৈ থাকিম আৰু কিবা এটা জাজি আজি পাৰ হ'ব পাৰিলে ভাল আছিল
যিমান দূৰলৈ চাইছোঁ আগলৈ কেৱল ৰ'দ আৰু ৰ'দ আপোনালোকে চাওক আমি এইফালে গৈ আছোঁ এই মিটং নদীখন পাৰ হৈছোঁ এই আগলৈকে চাওকচোন ক'ৰবাত আপোনালোকে গছ দেখিছে নেকি এই ৰুইছে আৰু এতিয়া নতুনকৈ কিন্তু বহুত আগতে ৰুব লগা আছিলে গৌৰীসাগৰ এইফালে যায় নগাঁৱলীও এনেকৈ এনেকৈ ৰ'দ জাজিলে পামে নেকি কি হ'ব বঢ়িয়া এয়া আমাৰ ভিডিঅ' চাই দাদা এজন লগ পালে নামটো শুনা নহয় বাৰু কথা বহুত পাতিলোঁ মিঠু নামটো মিঠু মানে আমি ইয়াত ৰোৱা কথা নাছিলে এই ইয়াত হাগিব লাগিলে এইখিনি পেট্ৰল পাম্প এটা আছে তাতে হাগিব গ'ল সেইকাৰণে ইয়াত বহিলোঁ বহি আমি মেগী খালোঁ আকৌ এটা জুবিন দাৰে এটা ইণ্টাৰভিউত তেওঁ কৈছিলে বোলে আড্ডাটো মেইন আড্ডা মাৰিব লাগিব আৰু আড্ডা সদায় অচিনাকি মানুহৰ লগত মাৰিব লাগে আড্ডা সদায় অচিনাকি মানুহৰ লগত মাৰিব লাগে আৰু অচিনাকি মানুহৰ মাজত বহুত চিনাকি মানুহ ওলায় বুলি কৈছিলে এতিয়া আজি ইয়াত আড্ডা মাৰিলোঁ আমি মেগী খালোঁ দোকানখন যাৰ এখন মোৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰ হ'ব তেওঁৰ ঘৰ ডিপিলাত মোৰ ঘৰ চিপাঝাৰত তেওঁৰ ঘৰ মোৰ ওচৰত সেইফালে পেট্ৰল পাম্পৰ মেনেজাৰ ভাত খাব আহিছে তেওঁৰ ঘৰ নলবাৰীত কি ক'ম এতিয়া আৰু জুবিন দাৰ কথাই সঁচা প্ৰমাণিত হৈ আছে গতিকে লগ পাম গধূলি জগদুৱাৰ ফালে যাবা লগ পাম বাই হা অঁ দোকানটো এইটো এখন আমাৰ ডিপিলা মানুহৰ দোকান সেইফালে আমাৰ মেনেজাৰ আছে এয়া চব আমাৰ লোকেল মানুহ ৰ'ব আউট অফ ফ'কাছ অঁ এতিয়া দিয়ক চব ঘৰৰ মানুহ ওলাই গ'ল দিয়ক আপোনালোক বহক দেই যাওক বাই বাই এই মোৰ ঘৰৰ একদম ওচৰৰ মানুহ ওলাই গ'ল এইজনটো মোৰ ঘৰৰ ওচৰ এইজন নলবাৰী নেকি হয় নেকি দিয়ক হা নলবাৰী ইয়ে চব এখন বাই বাই গোটেইখিনি খোৱাক আহি আছো আকৌ এতিয়া আবেলিয়ে হ'ব চাওঁ বাৰু এই ৰ'দখন নেওচি কিমান দূৰ যাব পাৰোঁ কিন্তু জুবিন দাৰ কথাবিলাক চব আখৰে আখৰে সঁচা প্ৰমাণিত হৈ আছে জুবিন দাই কৈছিলে বোলে অচিনাকি মানুহৰ লগত আড্ডা মাৰিবি অচিনাকি মানুহৰ লগত আড্ডা যিটো জমে সেইটো চিনাকি মানুহৰ লগত নজমে ইমান এটা কষ্টকৰ দিন আজি পাৰ কৰি আছোঁ ক'তো এজোপা গছ নাপালোঁ যেনেকৈ আপোনালোক কৈছিলোঁ সেইখিনিকে বকি আছোঁ এই ৰ'দ চাওক কেনেকৈ পৰি আছে চশমা নিপিন্ধিলে উপায় নাই ৰাস্তাটো দেখিলেই ভয় লাগি যায় সেইকাৰণে চশমাটো পিন্ধি আছোঁ আৰু একদম গাল মুখ পুৰি মাৰিছে কাৰণে জাপি দিওঁ কাৰণ জুবিন দাই কৈছিলে ন আমাক সদায় চৰকাৰে বা কোনোবাই টুপি পিন্ধাই থাকিব নেকি তাতকৈ ডাঙৰ টুপি আমাৰ আছে জাপিটো আছে আমি সেইটো পিন্ধাই দিম তো জাপিটো মেইন মই আকৌ জাপি এইটো ভাল পাওঁ এই বিহু প্ৰগ্ৰেমবিলাকত যে অতিথিক যে দিয়ে সেই ৰঙা কাপোৰ লগা সেইটো জাপি মই ভাল নাপাওঁ জাপি এইটো মেইন টকৌপাতৰ জাপিটো যিটো খেতিয়কে পথাৰত লয় গৰমটো সহ্য কৰিব পাৰি কিন্তু ৰ'দটো নোৱাৰি মানে একদম গালে মুখে পুৰি মাৰিছে এইটো এইটো নেমিটো এইটো সূৰ্য বতাহ অকণমান ব্ৰাইটনেছটো কমাই দিয়ক নালাগে ক'ব সূৰ্য ব্ৰাইটনেছ একেই আছে আমি গছ নোহোৱা কৰিছোঁ সেইকাৰণে আমি পাই আছোঁ আমাৰ গাতে দুখ আমাৰ মানুহৰ গাত দুখ অকল আমাৰো নহয় আমাৰ সেইকেইটাৰ গাত দুখ ডিঙিৰ শিৰ ফুলাই ফুলাই মেডিয়াত চিঞৰা নকওঁ আৰু বেছি উৰি আছে বেছি উৰিলে মাটিত পৰে ক্ষমতাৰ জোৱাৰত আমি আছোঁ মুগ্ধ বুলি জুবিন দাই কৈছিল মুগ্ধ হৈ আছে গম পোৱা নাই জাগ্ৰত জনতাক আমাক এই দেখিছে না দীৰ্ঘবস্ত কৰি দিছে এতিয়া ৰখিব নোৱাৰিছোঁ দেই আমাৰ নিচিনা জাগ্ৰত জনতাক দীৰ্ঘবস্ত কৰি আছে পূৰা ক্ষমতাৰ জোৱাৰত পূৰা মানুহটো উৰি আছে কিন্তু বেছি উৰিলে মাটিত পৰে বুলি এটা ডাকৰ বচন আছে আৰু সেইবিলাক এনেই নহয় কিন্তু যিখিনি ইউটিউবৰ ভিডিঅ'ৰ পৰা যিটো ভিডিঅ' আপুনি চাই আছে এড লাগিছে বেয়া নাপাব আৰ্নিং হ'ব কলাগুৰি আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিম যিটো জুবিন দাই স্থাপন কৰিছিল মানুহক সহায় কৰাৰ কাৰণে বাকী চব সিহঁতৰতো চব নিজৰ স্বাৰ্থহে নামটো ইউজ কৰি আছে খালি জয় জুবিন দা তুমি সাহস জীৱনলৈ মৰণ আকৌ জিনিবলৈ আমি আহি আছোঁ এতিয়া 5 বাজিব হৈছে সন্ধিয়া 5 বজা নাই 4:30 বাজিছে পুৰা এন্ধাৰ কিমান 4:48 মানে 5 বাজিবই মই ঠিকে কৈছোঁ এতিয়া আমি হাতী লৈ আহি আছোঁ এতিয়া থাকিবলৈ ইমান ধুনীয়া জেগা পাইছোঁ কেম্প কৰিব জেগা পাইছোঁ কলগছ নাই হাতীক খুৱাবৰ কাৰণে
ওচৰে পাজৰে আছে 2-এজোপা কলগছ, এইবিলাক চেনি কল এতিয়া মানুহে নতুনকৈ ৰুইছে, কাৰণ ৰাস্তাৰ কাৰণে মাটি গৈছিলে, যিখিনি গ'ল তাৰপিছত এতিয়া বৰ্ডাৰ সেইখিনি কলটো আমি উঠাই আনিব নোৱাৰোঁ। এজোপা আছে মানে জাষ্ট ৰুইছেহে, কলৰ একদম মানে এজোপাৰ পৰা যে 4-5জোপা হৈ যায় সেইটো নাই হোৱা, সেইটো কাৰণে অলপ দিগদাৰ হৈছে। সেইটো কাৰণে আমি এতিয়া কলগছ চাইছোঁ, য'তে কলগছ পাওঁ ত'তে আমি ৰখাই দিম। এতিয়াতো আৰু আন্ধাৰ হ'ব হৈছে, নহ'লে কালি নিচিনা একদম দিগদাৰ হ'ব। কালি আমি আন্ধাৰত থকা জেগা বিচাৰিব লগা হৈছে। আৰু ইয়াত কি হয় গম পাই নাপায়, ইয়াত পুখুৰী পানীৰে গাড়ী ধোৱা হয়, বুজি পোৱা নাই? চাওক এইটো কিন্তু ভাল কথা লিখিছে, এইটো লিখাৰ কাৰণ আছে। মানে মোৰো বগা গাড়ী আছিলে, মই এবাৰ এটা জেগাত সদায় গাড়ী ধুই পিছত মোৰ গাড়ী বনেটটো ৰঙা হৈ গৈছিলে, আইৰণ বহি গ'ল আকৌ, তেওঁলোকে মেণ্টৰ লগাই পেলাই চাফ কৰি দিছোঁ। এই ভাল কথা যে পুখুৰী পানীৰে গাড়ী ধোৱা, পুখুৰী পানীৰে ধুব লাগে, আৰু নহ'লে বহুত ফিল্টাৰ কৰিব লাগে পানীটো। কল গছ আছে এইখিনি লাগে নেকি তোক? এই মোৰে এইখিনি লৈ ল, মাৰ খাব মন যোৱা নাই। কোনে মাৰিব ভাই? আমাৰ হাতীটোৱে 3জোপা কল ৰাতিটোত খাব, সেইটো কাৰণে কি আমাক মাৰিব নেকি আপোনালোকে? নামাৰে ন? কিন্তু এনেকুৱা মানুহো পাইছোঁ, কিন্তু পাত এটাও মানে কল গছজোপাটো দূৰৰ কথা, পাত এখিলেও আনিব নিদিয়ে। ৰাস্তাত ফুৰিলে এইবিলাক অভিজ্ঞতা হয়। বহুত ভাল মানুহো পাইছোঁ বাৰু, ভাল মানুহ পাইছোঁ, বেয়া মানুহ পাইছোঁ, কিন্তু এতিয়া আন্ধাৰো হ'ব। কি হ'ল? মোক বিচাৰি ফুৰিছা? মোক ৰাস্তাতে পাবা। ক'ত ঘৰ? ইয়াতে দিয়ক কাগজ চাই ল। এতিয়াতো আজি প্লেন কৰিছিলো জগদৰত থকা, কিন্তু জগদৰ নাপামেই চাগে, জাজিমান পামগে চাগে, জাজিমান পাম চাগে। আগে দেই চাই ল এতিয়া আকৌ যে লগাম। এই চাওক ৰাইজ, গাড়ীৰ লাইট চাইট জ্বলি গ'ল, এন্ধাৰ হ'ব হৈছে এতিয়া, মানে এন্ধাৰ হৈছেই আৰু। কিন্তু আমি আজিও আমাৰ আগৰ এপিছডটোৰ দৰে আজিও আমি থকা জেগা পোৱা নাই, একমাত্ৰ কলৰ অভাৱত। এতিয়া আপোনালোকে দেখিছে এয়া কলৰ গছ, কিন্তু এয়া কল নহয়, ভীমকল লাগে। আকৌ এইখিনি বা কাৰ কল জাকে তাকে নোসোধাই আনিবও নোৱাৰি। আকৌ এইখিনি কল দিওঁ বুলি ক'লেও এইখিনি এৰিয়াত আকৌ বন্ধা জেগাই নাই, হাতীটো বান্ধি ৰাখিব লাগিবতো ৰাতিটো, জেগাটো নাই। চাই লওঁ ক'ত পাওঁ হাতীৰ কল আৰু আমাৰ থকা জেগা, তাৰপিছত আপোনালোকক জনাই আছোঁ। চাই লওঁ ক'ত এই কাৰণে কল পাওঁ আৰু এক বান্ধিব পাৰোঁ, তাৰপিছত তাৰ ওচৰে পাজৰে আমি আমাৰ থকা জেগাটো বিচাৰি ল'ম, তাতে কেম্প বনাম, তাতে থাকিম। তাৰপিছত আকৌ বজাৰ সমাৰ কৰি ৰাতি খানা চানাও খোৱা হ'ব, চব আপোনালোকক জনাম। কিন্তু এতিয়া আৰু ভিডিঅ' নকৰোঁ যেতিয়ালৈকে এই কল আৰু থকা জেগাটো নাপাওঁ। মানে এতিয়া এই আন্ধাৰ ৰাস্তাতনো আৰু কি দেখুৱাম, চব গাড়ী গৈ আছে আৰু নেশ্যনেল হাইৱেৰে গাড়ী গৈ আছে লাইট জ্বলাই জ্বলাই, আমিও গৈ আছোঁ কাষে তেনেকুৱাই। চাই লওঁ ক'ত পাওঁ ন? জয় জুবিন দা এটা দি দে। জয় জুবিন দা। অঁ ৰঙালাও দিলে খাব, মমক এফাল খালে এফাল আছে। আমি আহি আৰু জাজি পামেই অলপ আগত। এইফালে এখন ধাবা দেখিছোঁ, উৰণীয়া সেতু ধাবা, কিন্তু সেইটো স্পেলিংটো ভুল হৈছে, সেইটোৰ ওপৰত এটা চন্দ্ৰবিন্দু থাকে, এইটো নেক্সট টাইম কাৰেক্ট কৰি থ'ব প্লিজ। অঁ এই উৰণীয়া সেতু ধাবাৰ সেতুটোৰ শটোৰ ওপৰত চন্দ্ৰবিন্দু এটা আছে, সেইটো দিবা, শুনিছা নাই? এইটো স্পেলিংটো ভুল হৈ আছে, চন্দ্ৰবিন্দু এটা আছে, এইটো দিবা। দিব লাগিব, ভাল নহয়? আছো বঢ়িয়া। মই চালো, মই ওলাই যাওঁ বোলো, এইবাৰ ভাল হৈছে, নাজিয়া পিনৰ পৰা আহিছে, লগ পাম। ইয়াতে থাকিম, আজি জাজিতে থাকিম।
জেগাটো ফিক্স হোৱা নাই চাম অলপমান লেফ্টত আমগুৰি পিনে গৈ সেইফালে গৈ ক'ৰবাত থাকি দিম আৰু আজি আমাৰ লক্ষ্যস্থান আছিলে টিয়ক কিন্তু টিয়কটো নোৱাৰিমেই আমগুৰি পিনে অলপমান গৈ জাজিতে এইখিনিত ক'ৰবাত থাকি দিম আহি জাজি নতুন ফ্লাইঅভাৰখন পাইছোঁ মানে এইখিনিত ভিডিঅ'টো এইকাৰণে কৰিছোঁ পুৰা দিনৰ পোহৰ নিচিনা পোহৰ হৈ আছে আৰু এই জাজিৰ আশে পাশে আমি আজি থকাটো এৰেঞ্জ কৰিব লাগিব ক'ৰবাত ৰাতিপুৱা 10 বজাৰ পৰা খোজেই কাঢ়ি আছোঁ আমাৰ পদ্মিনীৰ লগত গতিকে এতিয়া আমি থকা জেগাটো জাজিতে চাব লাগিব আৰু বেছি দূৰ আমি যাব নোৱাৰোঁ অৱশ্যে 4 বজাৰ পৰা আমি থকা জেগাই চাই আহি আছোঁ এৰ কল পোৱা নাই কাৰণে আমিও থাকিব পৰা নাই খালি আমি ভাগৰত চেচ হৈ আছোঁ খোজকাঢ়ি বিশেষকৈ মই এবাৰ ই উঠে এবাৰ সি উঠে মই কিন্তু খোজকাঢ়ি আছোঁ মই কিন্তু ৰাতিপুৱা ওলোৱাৰ পৰা খোজেই কাঢ়ি আছোঁ এতিয়া আৰু খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ কালিও দিনটো খোজকাঢ়িছোঁ মই হাতীত উঠাই নাই অলপমান আৰু নুঠো এইবাৰ এই জাৰ্ণিটো কেৱল জুবিন দাৰ নামত মই খোজেই কাঢ়িম কাজিৰঙালৈ নাজিৰাৰ পৰা চ' এতিয়া কল ক'ৰবাত নহয় ক'ৰবাত কল বিচাৰিব লাগে আৰু এক বান্ধিলে আমিও থকা এৰেঞ্জ কৰিম আৰু এই চাকি গছ দেখিছেনে এইফালে এই চাকি গছ হৈছে আজি কাতি বিহু এতিয়া ভিডিঅ'টো আপোনালোকে কোনদিনা চাই আছে নাজানো কাৰণ মই ৰাস্তাত আছোঁ দেখিছে দিনভৰ খোজকাঢ়ি আছোঁ ৰাতি ক'ত থাকোঁ ক'ত নাথাকোঁ ঠিক নাই মোবাইল চাৰ্জ দিব জেগা নাই সেইকাৰণে মই এডিট কৰি ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাই কেইদিনমান পিছত যাব ভিডিঅ'বিলাক কিন্তু আজি আমি আহি আছোঁ এইখিনি বৰ্তমান আজি কাতি বিহু এই কাতি বিহুৰ চাকি জ্বলাইছে খেতিৰ ওচৰত চ' সকলোৰে অপায় অমংগল দূৰ কৰক কিন্তু এইবাৰতো কাতি বিহু যিটো কঙালী বিহু বুলি কয় গোটেই অসমৰ কাৰণে গোটেই কঙালেই হৈ গ'ল এতিয়া অনুভৱ কৰিছোঁ অসমৰ যে ৰাজহাড়ডালেই জুবিন দা আছিল ৰাজহাড় নোহোৱা হৈ গৈছে উই আৰ স্পাইনলেছ যাওঁ বাৰু এতিয়া গৈ থাকোঁ কঙালী বিহুটোত এইবাৰ আটাইতকৈ বেছি কঙালী হৈছে মানে যাওঁ তথাপিও কাতি বিহুৰ শুভেচ্ছা বাৰু আপোনালোকক জনাইছোঁ কিন্তু মনবিলাক চবৰে বেয়াই কি ক'ব আৰু এনেকুৱা দিন এটা ইমান জল্দি দেখিব পাম বুলি ভবা নাছিলোঁ খালি আজি এই কাতি বিহুৰ দিনাই আমাৰ এই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া লগতে আমাৰ ৰুলিং পাৰ্টি চৰকাৰ য'ত যি আছে তেওঁলোকক অনুৰোধ জনাইছোঁ মই ৰাতিপুৱা যিটো পুখুৰী দেখুৱাইছিলোঁ পুৰণি পুখুৰী সেইটো অলপ চাফ চিকুণ কৰক পাৰটো অলপ ভাল কৰক সেইটো শিৱসাগৰ পুখুৰীটোতকৈও ডাঙৰ এটা পুখুৰী ৰজাৰ দিনা আহোম ৰজাই খন্দোৱা পুখুৰী গতিকে সেইটো অলপ ভালকৈ হেৰি কৰক তাৰ হিষ্ট্ৰিটোৰ ছাইডত নেম প্লেট লগাই লিখি থওক যাতে টুৰিষ্ট আহে ভালে হ'ব আমিনো কি হ'ব মই যে এতিয়া বকি আছোঁ মইনো কি লাভ হ'ব আপোনালোকৰে লাভ হ'ব চৰকাৰেই তাৰ পৰা তাত পাছ লগাই দিয়ক গেটত 20 টকা লওক এজন টুৰিষ্টৰ পৰা তেনেকৈ চব ভাল হ'ব আশা কৰোঁ আপোনালোকে মই অনুৰোধটো ৰাখিব আমাৰ অসমৰে উন্নতি হ'ব টুৰিজিমৰ ওপৰত কাতি বিহুৰ দিনা এইটো অনুৰোধ কৰিলোঁ এতিয়া আমি সোনকালে থকা জেগাটো বিচাৰোঁ আমাৰ থকা জেগা আমি এভেইলেবল পাম কিন্তু কল লাগে অ' জুবিন দাক আঁকি আছা নেকি অঁ গৈছোঁ এইফালে লৈ লওঁ আচ্ছা অঁ থেংক ইউ সেইখন তোমালোকে আঁকিছা নেকি তোমালোকে আহিছা কি নাম তোমাৰ মানস প্ৰতিম হাজৰিকা এইফালে তোমাৰ জ্ঞানদীপ বৰ্মন জাজিতে ঘৰ দিয়া বাই বাই অঁ ভালকৈ আঁকা খালি হা এইখনো তোমালোকে আঁকিছা আচ্ছা অঁ এদিনা এখন ফটো কোনদিনা জানা মানে যিখন ফটোৰ পৰা আঁকিছা কেলা হ'ব এইটো বুলি যে কৈছিল দিয়া বাই বাই লগ পাম সেইখন কোনে আঁকিছে আকৌ অঁ লিখা আছে ওপৰত এইটোও ভাল লাগিছে কিন্তু পুৰা ৰেবেল টাইপ লাগিছে তোমাৰ মৌচম বঢ়িয়া লাগিছে গোটেই জুবিনময় পৰিৱেশ জাজিত চ' আমাৰ বেডিং খালী কৰি থকা হৈছে আমি আজি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ মানে য'ত আজি থাকিম জাজিতে থাকিম জাজিৰ পৰা অলপ আমগুৰি লাইনত অলপমান আহিয়েই এইখন দলংখন যে আছে এইখিনিৰ পৰা চ' দলংখনত নুঠাকে লেফ্ট কি ৰাইট ছাইডত অলপমান নামি আহিছোঁ চ' ইয়াতে আমি বেডিং খালী কৰিছোঁ আৰু আমি থাকিবলৈ আজি এইটো ঘৰ পাইছোঁ কিন্তু কালি বোলে দেওবাৰ কালি ইয়াত বজাৰ বহিব চাই লওঁ সোনকালে ওলাব লাগিব আৰু জাজি এইফালে আছে জাজিৰ পৰা আমগুৰিলৈ যোৱা ৰাস্তা এইটো চ' এই দলংখনত নুঠোঁতেই আমি সেইফালৰ পৰা আহোঁতে ৰাইট ছাইডে নামি আমি এনেকৈ গুচি আহিছোঁ এতিয়া ৰাতি আন্ধাৰত ইমান ভালকৈ দেখা নাই ৰাতিপুৱা আপোনালোকক দেখুৱাম আমাৰ এইবিলাক বেডিং খালী কৰি থকা হৈছে আৰু আজি আমি গোটেই ৰাতিটো ইয়াত শুম কোনো বৰষুণ চৰষুণ দিলেও প্ৰব্লেম নাই টিন চিন আছে আৰু আমি ৰাস্তাৰ মানুহ জুবিনদাৰ মানুহ যিহেতু ৰাস্তাৰ মানুহ গতিকে ৰাস্তাৰ কাষতে এনেকৈ থাকিম আৰু এইটোতে এতিয়া আকৌ মানুহে ভাবিব আকৌ ক'ৰবাত এইবিলাক কিবা মদৰ নাস্তা বুলি এই আজি কিবা আজি কাতি বিহু ন কাতি বিহুৰ কাৰণে এই ওচৰৰে খুৰী এজনী আমি যে ইয়াত কেম্প লগাইছোঁ
সেইটোৰ কাৰণে তেওঁ প্ৰসাদ দিছিলে তাকে আমি খালোঁ আৰু পানী দেখিও বহুত ভয় নাখাব এয়া পানী এইফালেও পানী মানে আমাক ৰাতি পানী লাগিব ভাত বনাবলৈ আমাৰ পানীৰ বেলেগ ব্যৱস্থা নাই সেইকাৰণে চব কিনা পানী আনিছোঁ কাৰণ আজি আমি ভাতটো বনাই খাব লাগিব এইটো কেম্প আমি বজাৰ সমাৰ কৰি আনিছোঁ এইবিলাক গিলাচো চব মানে দেখিবলৈ বেয়াই লাগিছে 4জন যুৱক আছোঁ এতিয়া এইটো গিলাচো আছে বুটো আছে পানীও আছে কিন্তু নহয় আপোনালোকে ভবা নিচিনা কথাবিলাক এই আলু পিঁয়াজো আছে মিঠাতেল এই চাউল আছে কিন্তু লগত আমি যিটো খাম চব্জিয়ে নাই চব্জি কিয় নাই গম পাই নাপায় মোৰ ভিডিঅ' চাই আমাৰ যোৰহাটৰ একদম তিতাবৰৰ ওচৰৰ পৰা এতিয়া জাজি পাইছে আহি তোমাৰ নামটো মই সোধা নাই এতিয়ালৈকে নয়নজ্যোতি বৰা ই আহিছে ইয়াৰ ঘৰ তিতাবৰৰ ওচৰত ঢেকীয়া মানে আকৌ বহুতে ভাবিব তেজপুৰ ঢেকীয়াজুলি সেইটো নহয় যোৰহাটৰ তিতাবৰৰ ওচৰত এটা ঢেকীয়াজুলি আছে নআলি ঢেকীয়াজুলি তো তাৰ পৰা আহিছে মোক লগ কৰিব দিনৰ পৰা ফোন কৰি আছে আৰু ইণ্টাৰেষ্টিংলি আহোঁতে এটা বস্তু আনিছে মানে আমাৰ কাৰণে কি আনিছে তুমি নিজাতে দেখুৱাই দিয়া জিন্দা আছে নেকি ঐ নাযাবি এইটো ই আজি আমাৰ কাৰণে লৈ আহিছে চ' লোকেল মুৰ্গীৰে আজি আমাৰ হেৰিটো হ'ব আমাৰ পাৰ্থ বনাব খালি মাংসটো এতিয়া কাটিবলৈ আমাৰ পোহৰৰ অসুবিধা এতিয়া ফ্লাছ জ্বলাই পেলাই ভিডিঅ' কৰি আছোঁ ফ্লাছ জ্বলাই পেলাই বনাব লাগিব ফ্লাছ জ্বলাই খাব লাগিব আৰু ৰাতিটো তেনেকৈ থাকিব লাগিব পোহৰৰ ব্যৱস্থা নাই পানীৰ ব্যৱস্থা নাই ইয়াত বহুত দূৰত গৈ টিউবৱেল এটা আছিলে তাত আমি মুগাতখিনি ধুই আহিছোঁ চেঞ্জ কৰিলোঁ সেইকাৰণে এই পানীৰ দোকানখন যে দেখিছে এইখন সেইটো কাৰণে মানে আমি ইয়াৰ পানীৰে ভাতো বনাম মাংসও বনাম ইয়াৰ পানীয়ে খাম ৰাতিটো আমি এইখিনি পানীৰে পাৰ কৰিব লাগিব সেইকাৰণে পানী আছে এতিয়া মেইন কথাটো হৈছে এতিয়া কাটিবলৈও আমাৰ পোহৰৰ অসুবিধা বা মাংস এটা কাটিব লাগিলে কলপাত এখনে লাগিব থাল এখন লাগিব এনেকুৱা আন্ধাৰে মুন্ধাৰে অলপ দিগদাৰ কাৰবাৰটো সেইটো কাৰণে এইখিনি ক'ৰবাত ওচৰত বোলে মাংসৰ দোকান আছে তাত গৈ 20-30 টকা এটা দি পেলাই কটাই লৈ আহিব পাৰ্থ গো এণ্ড কাম জলদি 9টা বাজিলে বন্ধ কৰিব এতিয়া লৈ যোৱা মুৰ্গীটো লৈ যোৱা নহ'লে কি কাটি লৈ আহিবা নে আৰু কিবা কাটি খুৱাম বুলি ভাবিছা নেকি দিয়া তোমালোক আহা নেমু 3টা লৈ আহিছে ঘৰৰ পৰা ইফালে ই চৌকা বনোৱাত লাগি গৈছে আমাৰ মুখেৰে টৰ্চ লৈ আৰু মই জাষ্ট কাভাৰেজ লৈ আছোঁ কি মানে ইফালৰ পৰাও দে এখন একদম বেৰে দিছে ভালকে বতাহ নালাগিবৰ কাৰণে মানে ভালকে দিছে পাকঘৰ বনাই দিলে কিচেন এটাচ কিচেন আছে আমাৰ যে বাথৰুমটো নাই এইটো হ'ল ৰিয়েল জীৱন এইটো জীৱনে আপোনাক যিটো শিকাব সেইটোৰে আপুনি গোটেই জীৱনটো জীয়াব পাৰিব বহুত ভালকে একো প্ৰব্লেম আপোনাৰ প্ৰব্লেম যেন নালাগিব আজি কাইলৈ পিছত মোৰ মনিটাইজ নহয় মনিটাইজ চব বকা ৰাইজ গম পাইছে ইউটিউব ফেচবুকত চব বকা পইচা লাগে ময়ো পাম বাৰু যিটো ভিডিঅ' আপোনালোকে চাই আছে এইটো ভিডিঅ'ত যিখিনি পইচা হ'ব সেইখিনি পাম সেই পইচাখিনি গোটেইখিনি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যাব আপোনালোকে গম পায় আৰু আমাৰ এতিয়া ডিনাৰ হৈছে ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাওঁ আমাৰ ডিনাৰ বনি আছে মানে খাই আছে ৰাইজে খাইছে ই কুকুৰাটো আনিছিলে আৰু ই বনালে মানে পাৰ্থও বনালে ইও বনালে ইয়াৰ এখন আকৌ আপোনালোকে আজি ভিডিঅ'টো দেখিছে এখন হোটেল উৰণীয়া সেতু নে কি চন্দ্ৰবিন্দু এটা দিব কৈ থৈ আহিছিলোঁ যে সেইটোৱে এইজন ই আহি ওলালে হেৰি খাই আছে এইফালে আমাৰ গুটি ধৰা আছে কি বগা ধৰা আছে মোৰ কাৰণে এইটো লেগ পিচটো দেখিছেনে এইটো ময়ে খাইছোঁ এইটো ময়ে খাইছোঁ লেগ পিচ থেংক ইউ নয়ন বৰহলাৰ পৰা আহিছিলে নেকি নআলি ঢেকীয়াজুলি যোৰহাট আমি এতিয়া ডিনাৰটো কৰিলো ৰাইজ লগ পাই মোৰ এটা আশা এটা আছিলে দেই আপোনাৰ ভিডিঅ'খিনি চাই ভাল লাগে আপুনি এটা বেলেগ এটা কণ্টেণ্ট চব বুজিলো তই ঘৰত কৈ আহিছ নে সেইটো মোক লাগে ঘৰত মই নাই কোৱা মই ঘৰত কৈছো কি মই বোলো লগত দুটা আহি আছে কোন আহিছে মই নাই কোৱা বোলো তই আজি ঘৰত যাবি বুলি কৈ আহিছ নে ক'ৰবাত লগৰ লগত ঘৰলৈ মই ফোন কৰি দিলো নাযাওঁ বুলি মই ভণ্টিলৈ ফোন কৰিলো তই বোলো মাক কৈ দিবি আজি মই ঘৰত নাযাওঁ থাকিম বোলো মোৰ ঘৰত চিন্তা নকৰে চিন্তা কৰাৰ কাৰণে সুধিছো আৰু মোৰ মায়ে এতিয়া আমি চবে ভাতকেইটা খাই লওঁ দেই কিন্তু গোটেইকেইটা মানুহ আজি আমাৰ ঘৰত যাব লাগিব থাকিবলৈ